নিজ ৰাজ্যতেই চাকৰিৰ বাবে স্থান নাই অসমীয়াৰ অসমৰ বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহত বহিৰাগতৰ দপদপনি সৰব ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন খিলঞ্জীয়াৰ কথা বাৰে বাৰে উল্লেখ কৰা বিজেপি চৰকাৰে অসমৰ যুৱক যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগ ডিৱাইএফআইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথৰ ৰাজ্যত নিবনুৱা সমস্যাই মূৰ তুলি উঠাৰ সমান্তৰালকৈ খিলঞ্জীয়াৰ কৰ্মসংস্থাপনক কেন্দ্ৰ কৰি আন এক বৃহৎ ভাবুকিৰ সৃষ্টি হৈছে কিয়নো নিজ ৰাজ্যতেই চাকৰিৰ বাবে স্থান নোহোৱা হৈছে খিলঞ্জীয়া অসমীয়াৰ সংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে চৰম অৱহেলা কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক শেহতীয়াকৈ প্ৰকাশিত এক বাতৰিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত বাতৰিত উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষিত নিবনুৱাসকলক সংস্থাপন দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ হাতৰ পৰা ৰেল বেংক বিত্তীয় প্ৰতিষ্ঠানৰ তৃতীয় বৰ্গৰ চাকৰিও কাঢ়ি নিয়াৰ নীতি গ্ৰহণ কৰিছে বাতৰিত উল্লেখ কৰা অনুসৰি ভাৰতীয় ষ্টেট বেংকে বিগত এটা বছৰত উত্তৰ পূৰ্বাঞ্চলক সামৰি লোৱা গুৱাহাটী চাৰ্কলৰ 600টা তৃতীয় বৰ্গৰ পদত 60% বহিৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তি দিছে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ এই প্ৰাৰ্থীসকলক 2023-24 বৰ্ষত ভাৰতীয় ষ্টেট বেংকে অসমকে ধৰি অৰুণাচল মেঘালয় মণিপুৰ নাগালেণ্ড মিজোৰাম ত্ৰিপুৰাৰ বিভিন্ন শাখাত মক্ৰল কৰিছে 600টা পদৰ ভিতৰত পশ্চিমবংগ বিহাৰ দিল্লী ঝাৰখণ্ড আদি ৰাজ্যৰ 360 গৰাকী প্ৰাৰ্থীক ষ্টেট বেংকে জুনিয়ৰ এছ'চিয়েট হিচাপে নিযুক্তি দিছে উল্লেখ কৰিব লাগিব যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত থকা ষ্টেট বেংকৰ শাখাসমূহত ৰাজ্যখনৰ স্থায়ী বাসিন্দাক মক্ৰল কৰাৰ দাবী উত্থাপন হৈ আহিছে আনকি ভাষাৰ ক্ষেত্ৰতো স্থানীয় ভাষা ক'ব পৰা প্ৰাৰ্থীকহে নিযুক্তি দিয়াৰ চৰ্ত দিয়া হৈছিল কিন্তু এই ক্ষেত্ৰত ষ্টেট বেংকে এই নীতিও প্ৰয়োগ নকৰাৰ অভিযোগ উত্থাপন হৈছে কিন্তু এই বিষয়টোক কেন্দ্ৰ কৰি একেবাৰে নিমাত নিষ্প্ৰভ ভূমিকা দেখা গৈছে অসমৰ জাতীয়তাবাদী দল সংগঠনসমূহৰ কিন্তু এই ক্ষেত্ৰত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে বিগত 28 অক্টোবৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভাগসমূহত অসমৰ 100% যুৱক যুৱতীক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছিল কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ নিষ্প্ৰভ ভূমিকাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ডিৱাইএফআইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন ডিৱাইএফআইয়ে যোৱা 28 অক্টোবৰতে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিলো আমি ডিৱাইএফআই দাবী কৰিছিলো যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত বেংক ইন্স্যুৰেন্স তৈলক্ষেত্ৰ পোষ্ট অফিচ এই বিভাগসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত 100% স্থানীয় যুৱক যুৱতীক অসমৰ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব লাগে সেই বিষয়টোলৈ আমি দৃষ্টিগোচৰ কৰিছিলো অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান এই কথা পোহৰলৈ আহিছে আৰু সকলোৰে অভিজ্ঞতা হৈছে যে কেন্দ্ৰীয় প্ৰতিষ্ঠান এটা যাওক আপুনি বেংক এটা যাওক আপুনি পোষ্ট অফিচত যাওক তাত দেখা গৈছে যে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে বৰ্তমান গুৰুত্বপূৰ্ণ পদসমূহ বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত অধিষ্ঠিত হৈ আছে আৰু তাৰ ফলত সাধাৰণ মানুহৰ যথেষ্ট অসুবিধা হৈছে কাৰণ বেংক পোষ্ট অফিচ ইন্স্যুৰেন্স এই ডিপাৰ্টমেন্ট বিলাকৰ লগত সাধাৰণ মানুহৰ সদায় লেনদেন হৈ থাকে সেইকাৰণে এই কথাটো একেবাৰে প্ৰকট হৈ আহিছে কাৰণ দেখা গৈছে যে বৰ্তমান অসমত গোটেই যিসমূহ এই বেংকৰ প্ৰতিষ্ঠানসমূহ আছে তাত নিযুক্তি পোৱা এক বৃহৎ অংশ হৈছে বহিৰাজ্যৰ প্ৰাৰ্থী এটা তথ্য পোহৰলৈ আহিছে যে উত্তৰ পূৰ্বাঞ্চলৰ 600 জুনিয়ৰ এছিষ্টেণ্ট এছবিআইৰ 600 জুনিয়ৰ এছিষ্টেণ্টৰ 360 গৰাকী অৰ্থাৎ 60%ই বৰ্তমান বহিৰাজ্যৰ এই বিষয়টো আমি যথেষ্ট ইয়াতে উদ্বিগ্নতা প্ৰকাশ কৰিছো আৰু আমি দাবী জনাও যে যিখন চৰকাৰে থলুৱাৰ কথা কৈ থাকে যিখন চৰকাৰে খিলঞ্জীয়াৰ কথা কৈ থাকে বৰ্তমান সেই চৰকাৰখনে অসমৰ যুৱক যুৱতীৰ প্ৰতি পিঠি দিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যি নীতি সেই নীতি সলনি কৰাৰ প্ৰয়োজন আছে যোৱা সময়ত বিভিন্ন ক্ষেত্ৰত দেখা গৈছিল যে নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় যুৱক যুৱতীক গুৰুত্ব দিয়াৰ বাবে পিআৰচিৰ প্ৰয়োজন হৈছিল অথবা স্থানীয় ভাষা জনাৰ বিষয়টো অনা হৈছিল এতিয়া তেনে কোনো ধৰণৰ বৰ্তমান ব্যৱস্থা নাই পূৰ্বতে মেট্ৰিকত অসমীয়াকে ধৰি অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজৰ বিষয়টো আহিছিল এতিয়া কোনো ধৰণৰ কথা নাই এই ফলত এক
ভয়ানক পৰিস্থিতিলৈ গোটেই বিষয়টো গতি কৰিছে আমাৰ সাধাৰণ মানুহে এতিয়া বেংক এটাত গৈ যথেষ্ট সমস্যাৰ সন্মুখীন হয় ভাষাৰ সমস্যাৰ সন্মুখীন হয় আৰু কেৱল সেয়াই নহয় অসম যিহেতু ভাৰতবৰ্ষৰ এখন অন্যতম পিছপৰা ৰাজ্য আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক আগবঢ়াই নিয়াটো কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নীতি হ'ব লাগে তেনে সময়ত অসমৰ যুৱক যুৱতীক অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানসমূহ বেংক ইন্স্যুৰেন্স পোষ্টেল তৈল ক্ষেত্ৰকে ধৰি তাৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত তাত 100% অসমৰ যুৱক যুৱতীক নিযুক্তি দিব লাগিব এই দাবী আমি ডিৱাইএফআইৰ অসম ৰাজ্যিক কমিটিয়ে উত্থাপন কৰিছো আৰু আগন্তুক সময়ত এই বিষয়ক লৈ পেলাই আমি জনমত গঢ়ি চৰকাৰক আমি হেঁচা কৰিম কাৰণ এইখন চৰকাৰে অসমৰ মানুহক বৰ্তমান প্ৰতাৰণা কৰি আহিছে এইখন চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ কথা কয় এইখন চৰকাৰে এক্ট ইষ্ট পলিচিৰ কথা কয় কিন্তু উত্তৰ পূৰ্বাঞ্চল আৰু অসমক প্ৰতাৰণা কৰিছে কাৰণ বৰ্তমান অসমৰ বেংকসমূহত ঝাৰখণ্ড বিহাৰ ওয়েষ্ট বেংগল তেলেংগানা সাউথৰ তামিলনাডুৰ পৰা আৰম্ভ কৰি ৰাজস্থান গুজৰাট দিল্লী বিভিন্ন ঠাইৰ প্ৰাৰ্থীসমূহে ভৰি পৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ লগত পাব্লিকৰ এটা সাংঘাতিক লেনদেন থাকে তেনে সময়ত অসমৰ মানুহ বিপদত পৰিছে আৰু আমি এই দাবীক লৈ পেলাই 100% অসমৰ যুৱক যুৱতীক কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিষ্ঠানসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিব লাগিব 100% অসমৰ যুৱক যুৱতীক সেই দাবীক লৈ আমি আগন্তুক সময়ত এক জনমত গঢ়ি তুলিম বৃহৎ জনমত গঢ়ি তুলি আমি বিজেপি চৰকাৰখনক বাধ্য কৰাম যাতে তেওঁলোকে এই ধৰণৰ অসম বিৰোধী পদক্ষেপৰ পৰা যাতে বিৰত থাকে আৰু তাৰ বাবে সকলো যুৱক যুৱতী আৰু ৰাইজক আগবাঢ়ি অহাৰ কাৰণে আমি আহ্বান জনাইছো